নমস্কাৰ বন্ধু বান্ধৱীসকল 2026 চনৰ বছৰৰ প্ৰথম মাহ হ'ল জানুৱাৰী। এই মাহটোত যদি সঠিকভাৱে কিছুমান কাম আপোনালোকে কৰে তেনেহ'লে বছৰটোৰ কাৰণে আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম এই জানুৱাৰী মাহত আপোনালোকে যদি এই 5টা বিশেষ কাম কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো বাধা দূৰ হৈ পৰিব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো সূৰ্যদেৱক পানী অৰ্পণ কৰা। 2026 চনৰ জানুৱাৰী মাহৰ প্ৰতিদিনেই আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰক। কেনেকৈ কৰিব লাগিব আৰু কি নিয়ম নীতিৰে কৰিব লাগিব আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি সম্পূৰ্ণ নিয়ম নীতিৰে সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পোৱাৰ উপৰিও ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। এটা আপোনালোকে তামৰ পাত্ৰ ল'ব, তাত আপোনালোকে পৰিষ্কাৰ পানী ল'ব। পানী লৈ আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব। তাৰ আগতেই আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা ধোৱাৰ পিছতেই সূৰ্যদেৱক পানী অৰ্পণ কৰিব লাগিব। এই পাত্ৰটোৰ ভিতৰত যেতিয়া আপোনালোকে পৰিষ্কাৰ পানী ল'ব, তাৰ ভিতৰত অকণমান আপোনালোকে ৰঙা ফুল ল'ব আৰু অকণমান কুমকুম দি ল'ব। ইয়াৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰি সূৰ্যদেৱক পানী অৰ্পণ কৰিব। মন্ত্ৰটো হ'ল ওম সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে যদি বিজুৰীয়া সংখ্যাত উচ্চাৰণ কৰি সেই পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি লাভ হ'ব। এতিয়া আমি জানি লওঁ আহক সূৰ্যদেৱক পানী অৰ্পণ কৰিলে আমাৰ কি কি লাভ হ'ব। সূৰ্যদেৱক পানী অৰ্পণ কৰিলে বন্ধ হৈ থকা ভাগ্য খোল খাই পৰিব, চাকৰি কৰ্মত সফলতা লাভ হ'ব, বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ লৈ আহিব, মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই আপোনালোক যাব পাৰিব। ভাগ্য উদয় হৈ পৰিব আপোনালোকৰ। কি কাম কৰিবলৈ আপোনালোকে ইচ্ছা কৰি আছে বা যি কাম কৰিবলৈ পৰিকল্পনা কৰি আছে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিবলৈ ধৰিব। সূৰ্যৰ শক্তিৰে আপোনালোকৰ জীৱনৰ সকলো পথ মুকলি কৰি দিব। 2 নম্বৰটো ঘৰৰ এই ঠাইখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব। জানুৱাৰী মাহত উত্তৰ পূব দিশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব। যি মানুহৰ ঘৰত উত্তৰ পূব দিশটো পৰিষ্কাৰ হৈ নাথাকে সেই ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহয়, সেই ঘৰৰ মানুহৰ কেতিয়াও ভাগ্য উদয় নহয়। আহক এতিয়া আমি জানি লওঁ কেনেকৈ কি কৰিব লাগিব আৰু কি পদ্ধতিৰে আৰু কি নিয়ম নীতিৰে আমি সুন্দৰভাৱে কৰিব লাগিব। ভঙা বস্তু সেই জেগাৰ পৰা আঁতৰাই ৰাখিব বা ভঙা চিগা ফটা চিটা বস্তু সেই উত্তৰ পূব দিশ বা ঈশান কোণৰ পৰা আপোনালোকে আঁতৰাই ৰাখিব। মকৰাৰ জাল ধূলি বালি পৰিষ্কাৰ কৰি ৰাখিব। সেই জেগাত আপোনালোকে তুলসী গছ নাইবা এগছি আপোনালোকে চাকি জ্বলাই ৰাখিব পাৰে। সেই চাকিগছি ৰাতিপুৱাৰ সময়তো আপোনালোকে জ্বলাব পাৰে নাইবা সন্ধ্যাৰ সময়তো জ্বলাব পাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি ঈশান কোণ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যি মানুহৰ ঘৰৰ ঈশান কোণ পৰিষ্কাৰ হৈ থাকে সেই ঘৰত মা লক্ষ্মী নিজেই আহি বাস কৰে। মা লক্ষ্মীক ধন সম্পত্তিৰ দেৱী বুলি মনা যায়। যি ঘৰত মা লক্ষ্মী আহি বাস কৰিব সেই ঘৰত দুগুণ ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সেই ঘৰত শুভ সংকেত আহিবলৈ ধৰিব, নতুন নতুন ভাল খবৰ আহিব আৰু সকলো ক্ষেত্ৰৰ পৰা তেওঁলোকে বহুদূৰ আগুৱাই যাব পাৰিব। 3 নম্বৰটো এই দিনটোত আপোনালোকে দান কৰক। 2026 চনৰ জানুৱাৰী মাহত বৃহস্পতিবাৰ বা শনিবাৰে আপোনালোকে দান কৰিলে ভাগ্য উদয় হৈ পৰে। আহক এতিয়া আমি জানি লওঁ কি বস্তু দান কৰিব লাগিব আৰু কেনেভাৱে আমি দান কৰাটো উচিত। তেতিয়াহে আমি শুভ শক্তিৰ লাভ কৰিব পাৰিম আৰু লগতে আমাৰ বন্ধ হোৱা ভাগ্য উদয় হৈ পৰিব। আমি বৃহস্পতিবাৰ যদি শনিবাৰে হালধি, চাউল, কলা তিল আৰু কাপোৰ কানি যদি দান কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহু শুভ হ'ব। এনে কৰিলে আমাৰ কপাল উদয় হৈ পৰিবলৈ ধৰিব, সকলো ক্ষেত্ৰৰ পৰা আমাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আহক এতিয়া আমি জানি লওঁ এই বস্তুবোৰ আমি কাক দান কৰিব লাগিব। দুখীয়া মানুহক আমি এই বস্তু দান কৰিব পাৰোঁ, কোনো বৃদ্ধ মানুহক আমি দান কৰিব পাৰোঁ। ইয়াৰ উপৰিও আপোনালোকে কোনো মন্দিৰত গৈ দান কৰিব পাৰে। আপোনালোকে যি মন্দিৰলৈ সঘনাই গৈ থাকে সেই মন্দিৰত গৈও আপোনালোকে হালধি, চাউল, কলা তিল, ইয়াৰ উপৰিও আপোনালোকে কাপোৰ দান কৰিব পাৰে। এই বস্তু দান কৰিলে গ্ৰহ দোষ কমিবলৈ ধৰে। ঘৰত যদি অশান্তি বহুদিনৰ পৰা চলি আছিল সেই অশান্তিও দূৰ হৈ পৰিবলৈ ধৰিব। ঘৰত ধনৰ যোগ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে পাব। সেইকাৰণে হালধি, চাউল, কলা তিল, কাপোৰ আপোনালোকে নিশ্চয় দান কৰিব জানুৱাৰী মাহত। 4 নম্বৰটো
জানুৱাৰী মাহত নিশা এইকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব। জানুৱাৰী মাহত নিশা আপোনালোকে 3টা ভুল কেতিয়াও নকৰিব। যদি এই ভুল কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য বন্ধ হৈ পৰিব। সকলো ফালৰ পৰা দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। জানুৱাৰী মাহত ৰাতি আপোনালোকে কেতিয়াও ঘৰত ঝাৰু মাৰিব নালাগে। আৰু এই জানুৱাৰী মাহত টকা পইচা কেতিয়াও ৰাতি কাকো ধাৰলৈ দিব নালাগে। নখ চুলি কেতিয়াও ৰাতি নেকাটিব। যদি এইবোৰ কাম কৰে তেনেহ'লে ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। এতিয়া আমি জানি লওঁ আহক কিয় এইবোৰ কাম আমি ৰাতি কৰিব নালাগে। এইবোৰ কাম কৰিলে ঘৰৰ দেৱী মা লক্ষ্মী ঘৰৰ পৰা গুচি যাব। এটা সৰু ভুলেই আপোনালোকৰ ঘৰত বহু সমস্যা উৎপন্ন কৰিবলৈ ধৰিব আৰু ঘৰৰ সকলো সমস্যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে জানুৱাৰী মাহৰ ৰাতি এই 3টা কাম ভুলতো আপোনালোকে নকৰিব। 1 নম্বৰ কামটো হ'ল ৰাতি কেতিয়াও আপোনালোকে ঝাৰু নামাৰিব, টকা পইচা কেতিয়াও ধাৰলৈ নিদিব আৰু নখ চুলি কেতিয়াও নাকাটিব। 5 নম্বৰটো এটা গুৰুত্বপূৰ্ণ উপায় আপোনালোকে এই জানুৱাৰী মাহত কৰিব পাৰে। এই উপায়টো হ'ল জানুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰে বা দ্বিতীয় শুক্ৰবাৰে আপোনালোকে এপাহ গোলাপ ফুল ল'ব, তাত অলপ আতৰ লগাই ল'ব আৰু মা লক্ষ্মীৰ চৰণত সেই গোলাপ ফুলপাহ ৰাখি এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব পাৰে বা আপোনাৰ মনৰ ভিতৰতে এষাৰি বাক্য আপোনালোকে ক'ব পাৰে। বাক্যশাৰী হ'ল মা লক্ষ্মী মোৰ ঘৰলৈ স্থায়ী সক্ৰিয় হোৱা। এই বাক্যটো যদি আপোনালোকে 11 বাৰ বা 21 বাৰ ক'ব পাৰে তেনেহ'লে ইয়াৰ ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ লাভ হ'বলৈ ধৰিব, ক'ৰবাৰ পৰা কৰ্মৰ সুযোগ লাভ কৰিব পাৰিব, বন্ধ হৈ থকা কৰ্ম আৰম্ভ হ'বলৈ ধৰিব। এই উপায় বিশ্বাস কৰা লোকসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব। জীৱনত নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। এটাৰ পিছত আনটো সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। 2026 চনৰ জানুৱাৰী মাহৰ প্ৰতিদিনেই আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰক। কেনেকৈ কৰিব লাগিব আৰু কি নিয়ম নীতিৰে কৰিব লাগিব আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি সম্পূৰ্ণ নিয়ম নীতিৰে সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পোৱাৰ উপৰিও ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। এটা আপোনালোকে তামৰ পাত্ৰ ল'ব, তাত আপোনালোকে পৰিষ্কাৰ পানী ল'ব। পানী লৈ আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব। তাৰ আগতেই আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা ধোৱাৰ পিছতেই সূৰ্যদেৱক পানী অৰ্পণ কৰিব লাগিব। এই পাত্ৰটোৰ ভিতৰত যেতিয়া আপোনালোকে পৰিষ্কাৰ পানী ল'ব, তাৰ ভিতৰত অকণমান আপোনালোকে ৰঙা ফুল ল'ব আৰু অকণমান কুমকুম দি ল'ব। ইয়াৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰি সূৰ্যদেৱক পানী অৰ্পণ কৰিব। মন্ত্ৰটো হ'ল ওম সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে যদি বিজুৰীয়া সংখ্যাত উচ্চাৰণ কৰি সেই পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি লাভ হ'ব। এতিয়া আমি জানি লওঁ আহক সূৰ্যদেৱক পানী অৰ্পণ কৰিলে আমাৰ কি কি লাভ হ'ব। সূৰ্যদেৱক পানী অৰ্পণ কৰিলে বন্ধ হৈ থকা ভাগ্য খোল খাই পৰিব। চাকৰি কৰ্মত সফলতা লাভ হ'ব, বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ লৈ আহিব। মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই আপোনালোক যাব পাৰিব। ভাগ্য উদয় হৈ পৰিব আপোনালোকৰ। কি কাম কৰিবলৈ আপোনালোকে ইচ্ছা কৰি আছে বা যি কাম কৰিবলৈ পৰিকল্পনা কৰি আছে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিবলৈ ধৰিব। বন্ধু বান্ধৱীসকল, 2026 চনৰ জানুৱাৰী মাহটো সাধাৰণ মাহ নহয়। এই 5টা কাম নিশ্চয় আপোনালোকে কৰিব। ভাগ্য সলনি হ'বলৈ ধৰিব, ধন আহিবলৈ ধৰিব, জীৱন সলনি হৈ পৰিব আপোনালোকৰ। এই ভিডিঅ'টোত আপোনালোকে হয়তো সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া আমাৰ সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালেই লাভ কৰিব পাৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় মা লক্ষ্মী।